ঢিং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰক দেখা গ'ল এইদৰে জৰাজীৰ্ণ পথ মেৰামতিত। হাতত বেলচা লৈ পথ মেৰামতিত নামিল বিধায়ক। ঢিং সমষ্টিত বেলচা হাতত লৈ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক মেহবুব মুক্তাৰে। ঢিং সমষ্টিৰ এক গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে। নিজ হাতে জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰি সাধাৰণ ৰাইজৰ মাজত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় বিধায়ক মেহবুব মুক্তাৰে। মৈৰাবাৰী তেলডিপুৰ পৰা ঢিং হৈ নগাঁও ভোৰাগাঁও সংযোগী এই ব্যস্ত পথছোৱা বহুদিন ধৰি অতি শোচনীয় অৱস্থাত পৰি আছিল। ৰাস্তাটোৰ বিভিন্ন ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দৈনিক যাতায়াত কৰা হাজাৰ হাজাৰ গাড়ী মটৰ চালক আৰু সাধাৰণ পথচাৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছিল। বিশেষকৈ বৰষুণৰ সময়ত পথছোৱা অধিক বিপদজনক হৈ পৰিছিল, যাৰ ফলত প্ৰায় দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। এই সমস্যাৰ গুৰুত্ব অনুধাৱন কৰি বিধায়ক মেহবুব মুক্তাৰ আজি নিজে উপস্থিত হৈ পথ মেৰামতিৰ কাম আৰম্ভ কৰে। কেৱল নিৰ্দেশ দিয়াই নহয়, তেওঁ নিজ হাতে কামত অংশগ্ৰহণ কৰি এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। স্থানীয় ৰাইজৰ মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ, শুনোৱা হওক। কিবা কামত মৈৰাবাৰী আহিছিলোঁ, আহি চাইছোঁ বৰ্তমান আমাৰ যিজন MLA তেওঁ উদ্বোধন কৰি আছে। কিন্তু এই সমস্যাটো আমি আজি প্ৰায় 20 বছৰ ধৰি ভুগি আছোঁ, মৈৰাবাৰীৰ পৰা নিৰ্দিংলৈকে। আজি নতুন এজন যোগ্য MLA পাইছোঁ, আমি বনাইছোঁ। আমাৰ ৰাইজে 20 বছৰ পিছত MLA যোগ্য MLA এজন পাইছোঁ। তেওঁ এতিয়ালৈকে শপত গ্ৰহণ কৰা নাই, ইয়াৰ কিবা মুকলি কৰিছে। আমি এজন যোগ্য নিজে কাম কৰি আছে, লগতে আৰু বহুতো মানুহ সহায় কৰি আছে। কিন্তু এনেকুৱা যোগ্য MLA পাইছোঁ, তেওঁক আমি ধন্য। আমি নিজ ডিঙৰ পৰা মৈৰাবাৰীৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পলৈকে 2.36 কিলোমিটাৰ বাট সৌন্দৰ্য ৰূপ লৈছিলে। দীৰ্ঘদিন ধৰি এই বাটটো মেৰামতি কৰা হোৱা নাছিলে, কিন্তু এতিয়া আজিৰ পৰা কাম শুভাৰম্ভ হৈছে। মেৰামতিৰ কাম আৰম্ভ হৈছে আজিৰ পৰা। এয়া মই ভাবোঁ আজি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এয়া মোৰ প্ৰথম কাম। গতিকে ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ, যাতে আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিম যাতে সুদৃষ্টি ৰাখে, যাতে এই পথখিনি যাতে খুব সুন্দৰ হয়, যাতে কাম ভাল হয়। তাৰ বাবে মই অনুৰোধ কৰিম বিভাগীয় কৰ্তৃপক্ষক যাতে চোকা দৃষ্টি ৰাখে, যাতে কামত কোনো ধৰণে খেলি মেলি নহয়। আৰু ৰাইজো খুব উৎফুল্লিত হৈছে। দীৰ্ঘদিন ৰাইজৰ এই দাবী আছিলে এই পথছোৱা। সঘনাই আপোনাৰ এটা ব্যস্ত পথ, এইটো নগাঁও ভোৰাগাঁও এটা ব্যস্ত পথ। ইয়াতে ব্যৱসায়ীসকলেও অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীসকলেও অহা যোৱা কৰে। সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছিলে। প্ৰতিদিনে এই বেয়া পথছোৱাৰ বাবে প্ৰতিদিনে আপোনাৰ 5টা-6টা দুৰ্ঘটনা সংঘটিত হৈছিলে। যিহেতু মোৰ ঘৰৰ কাষতে, গতিকে মই গম পাওঁ গোটেই কথাখিনি। এই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজে এতিয়া অলপ সহযোগ কৰিলে বাট পথটো সুচল হ'ব বুলি আশা। 2.36 কিলোমিটাৰৰ লেংথ হয় ৰাস্তাটো, আৰু এইটো পুনৰ নিৰ্মাণৰ কাম হয়। দুটালেয়াৰ কাৰ্পেটিঙৰ কাম হ'ব। এইটো কামটো অহাকালিৰ পৰা আৰম্ভণি হৈছে। আমি পুৰা ষ্ট্ৰিক্টলি মনিটৰ কৰিম কামটো, আৰু যিমান সোনকালে পাৰি, যদিও 12 মাহ দিছে কামটো কমপ্লিট কৰিবলৈ, আমি যিমান সোনকালে পাৰিম সোনকালে কামটো এড কৰি ৰাইজৰ সুবিধাৰ কাৰণে এই ৰাস্তাটো ৰেডি কৰি দিম বুলি আশা ৰাখিছোঁ আৰু